নমস্কাৰ। সুখক আৰু সুখিতৰ এখন জীয়া ছবি কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ উদ্দেশ্যে ভিন্ন ৰসৰ কবিৰূপে খ্যাত শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম বোকাৰ পদুম। কেনেকৈ নাজানো সুখকৰ তেজ সেই নিচলাৰ সচতো থিতাপি ললে, যাৰ পিতৃ পিতামহে শোষণৰ তিতা কেহাত পংগুত্ব জীৱন কটাইছিল। স্বাধীন দেশত জন্মিও পৰাধীনতাৰ শিকলিত চিৰবন্দী আছিল। সপোন মানুহৰ জীৱন নগৰী, তেওঁলোকেও সপোন দেখিছিল, কিন্তু সুখকৰ জন্ম হ'ব সপোনৰো অগোচৰ আছিল। আজি কিন্তু সিয়েই সত্য, এওঁলোক অত্যাধুনিক সুখক যেন আৰু এখোপ চৰা। মানৱৰ বীজ হৈ মানৱতা নাশিবলৈ যেন বদ্ধপৰিকৰ। বোকাৰ পদুম নহৈ আজি তেওঁলোক দুৰ্গন্ধ পংকৰ সমাহাৰ। ধন্যবাদ।